ৰাজেশ বাজাজক নিষিদ্ধ প্ৰক্ৰিয়াৰে টকা উলিয়াই নিয়াত অনুমোদন দিছিল কোনে? ৰিজাৰ্ভ বেংকে নিষিদ্ধ কৰা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে কেনেকৈ ধন ওলাই গৈছিল এপেক্স বেংকৰ পৰা? টকা ল'বৰ বাবে যিখন আবেদন দিছিল দিছপুৰ ব্ৰাঞ্চৰ মেনেজিং ডাইৰেক্টৰ এপেক্স বেংকলৈ পঠাইছিল দিছপুৰ ব্ৰাঞ্চৰ জৰিয়তে এখন চিঠি। এই চিঠিখনত তেওঁ বিশেষ ব্যৱস্থা ল'বলৈ এমডিক অনুৰোধ জনাইছিল আৰু এই চিঠিখনৰ ওপৰত সৰু নোট এটা আছে। নোটটোত লিখা আছে, ব্ৰাঞ্চ মেনেজাৰ BM দিছপুৰ ব্ৰাঞ্চ, প্লিজ ডু দ্য নিডফুল। তাৰমানে টকাটো তেওঁ দিবলৈ কৈছে। দিলৱাৰৰ নিচিনা মানুহবোৰ খতম বাৰু হ'ব, কিন্তু তদন্ত হ'বনে এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ অভিযোগৰ? তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ। সাংবাদিকে যেতিয়া এপেক্স বেংকৰ প্ৰশ্ন কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ অস্থিৰ হৈ পৰা দেখা পাওঁ। এপেক্স বেংকত দুৰ্নীতি এটা হৈছে, অনিয়ম হৈছিল, সেই প্ৰশ্নটোৱে কৰি আছে। মুখ্যমন্ত্ৰীৰ দায়িত্বৰ দুৰ্নীতিটো হৈছিল বা হোৱা নাই বা আমি তদন্ত কৰিম, উত্তৰটো তেনে হোৱা উচিত। ৰাজহুৱা অভিযোগৰ আধাৰত কোনোবাই যদি প্ৰশ্ন কৰে তাত দুৰ্নীতি হৈছে, সেইটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে অস্থিৰ হৈ পৰাৰ কাৰণটো কি? তেওঁ বৰ অস্থিৰ আচৰণ দেখুৱাই আছে। কিন্তু কেনেকৈ কি অনিয়ম কেলেংকাৰী সংঘটিত হৈছিল এপেক্স বেংকত? অজাপ নেতা জগদীশ ভূঞাৰ মুখত পুনৰ ৰাজেশ বাজাজৰ প্ৰসংগ। ৰাজেশ বাজাজ নামৰ এজন ব্যক্তিয়ে কেছ ক্ৰেডিট লোন লৈছিল 15 কোটি টকাৰ 2019-20 চনত। তেওঁৰ ফাৰ্মখনৰ নাম আছিল মেচাৰ্ছ নৰ্থ ইষ্ট প্লেণ্টেশ্যন আৰু এই ফাৰ্মখনৰ বৰ্ড অফ ডাইৰেক্টৰ স্পেচিয়েল মিটিং পাতি সেই 15 কোটি টকাৰ চেংচন দিছিল। আৰু সেই সময়ত যিমান দূৰ সম্ভৱ মই তদন্ত কৰিবলৈ আপোনালোকক আহ্বান জনাইছোঁ যে সেই সময়ত অধ্যক্ষ কোন আছিল, সাংবাদিকসকলে তদন্ত কৰি উলিয়াই লওক। পৰৱৰ্তী সময়ত ছাবচিকুৱেণ্টলি সেই পৰিমাণটো 30 কোটিলৈকে ইনক্ৰিজ কৰা আছিল। অৰ্থাৎ ৰাজেশ বাজাজে কেছ ক্ৰেডিটত 30 কোটি টকা বেংকৰ পৰা লৈছিল। সিমানলৈ ঠিকে আছে। তাৰ পাছত ৰিজাৰ্ভ বেংকে বেন বুলি ঘোষণা কৰা ডিমাণ্ড বিল পাৰ্চেজ চিষ্টেমত ৰাজেশ বাজাজে দিছপুৰ ব্ৰাঞ্চৰ পৰা 20 কোটি 30 লাখ টকাৰ আদায় কৰিছিল। সিমানেই নহয়, ৰিজাৰ্ভ বেংকে নিষিদ্ধ কৰা এই ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে ৰাজেশ বাজাজে ধন উলিয়াই নিয়াত বেংকটোৰ পৰিচালন সঞ্চালকগৰাকী পোনপটীয়াভাৱে জড়িত হৈ থকাৰ অভিযোগ অজাপৰ অভিযোগ, ৰাজেশ বাজাজৰ পত্ৰৰ পাছত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল খোদ পৰিচালন সঞ্চালকে। আৰু এই ৰাজেশ বাজাজে 20 কোটি 30 লাখ টকা ল'বৰ বাবে যিখন আবেদন দিছিল দিছপুৰ ব্ৰাঞ্চৰ মেনেজিং ডাইৰেক্টৰ এপেক্স বেংকলৈ পঠাইছিল দিছপুৰ ব্ৰাঞ্চৰ জৰিয়তে এখন চিঠি। এই চিঠিখনত তেওঁ বিশেষ ব্যৱস্থা ল'বলৈ এমডিক অনুৰোধ জনাইছিল আৰু এই চিঠিখনৰ ওপৰত সৰু নোট এটা আছে। নোটটোত লিখা আছে, ব্ৰাঞ্চ মেনেজাৰ BM দিছপুৰ ব্ৰাঞ্চ, প্লিজ ডু দ্য নিডফুল। তাৰমানে টকাটো তেওঁ দিবলৈ কৈছে। যিটো ব্যৱস্থা ৰিজাৰ্ভ বেংকে বেন কৰি থৈছে 2015 চনত, প্ৰবেবলি 1/6/2015 চনৰ পৰা ৰিজাৰ্ভ বেংকে এখন চাৰ্কুলাৰ দি এই ব্যৱস্থাটো বন্ধ কৰি থৈছে। তাৰপিছত বেংক গেৰাণ্টি লৈ গৈছে 10 কোটি টকাৰ, 30 কোটি টকাৰ কেছ ক্ৰেডিট, 10 কোটি টকা বেংক গেৰাণ্টি আৰু 20 কোটি 30 লাখ টকাৰ বিল ডিমাণ্ড বিল পাৰ্চেজ ব্যৱস্থাৰে দিছে, যিটো ব্যৱস্থা ৰিজাৰ্ভ বেংকে বেন কৰি থৈছে। মুঠ 60 কোটি 30 লাখ টকা ৰাজেশ বাজাজে লৈ গৈছে। এতিয়া এই 60 কোটি 30 লাখ টকা ৰাজেশ বাজাজ নামৰ ব্যৱসায়ী এজনে আত্মসাৎ কৰাটো গুৰুত্বপূৰ্ণ বিষয় নে কোনোবা দিলুৱাৰতে এই দুৰ্নীতিৰ প্ৰশ্ন কৰাটো গুৰুত্বপূৰ্ণ বিষয়? এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগক লৈ প্ৰশ্ন কৰাৰ পাছত গ্ৰেপ্তাৰ হ'ল সাংবাদিক। কিন্তু বেংকটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ তদন্ত হ'বনে? সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন।